ৰামপুৰৰ ট্ৰাইডেণ্ট একাডেমীৰ উল্লেখযোগ্য সফলতা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা দক্ষিণ কামৰূপৰ ৰামপুৰস্থিত ট্ৰাইডেণ্ট একাডেমীৰ। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ মাজৰ এইবেলি শিক্ষানুষ্ঠানখনৰ 13গৰাকীয়ে ডিষ্টিংশ্যন, 13গৰাকীয়ে ষ্টাৰ পাবলৈ সক্ষম হোৱাৰ লগতে 62গৰাকী প্ৰথম বিভাগত, 23গৰাকী দ্বিতীয় বিভাগত আৰু এগৰাকী পৰীক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। এই সফলতাত বিদ্যালয় কৰ্তৃপক্ষ উৎফুল্লিত হোৱা পৰিলক্ষিত হয়। এইবেলি উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীসকলক শনিবাৰে বিদ্যালয় প্ৰাংগণত বিদ্যালয়খনৰ তৰফৰ পৰা মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। এবাৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট যি এনাউন্স হৈছে তাতে আমাৰ ট্ৰাইডেণ্ট একাডেমীৰ এবাৰ বহুত ধুনীয়া ৰিজাল্ট এটা হৈছে আৰু এইবাৰ আমাৰ টোটেল 87গৰাকী ল'ৰা ছোৱালীয়ে প্ৰিপেয়াৰ কৰিছিলে। তাৰে ভিতৰত আপোনাৰ 13জনে ডিষ্টিংশ্যন পাইছে, 13জন ষ্টুডেণ্টে ষ্টাৰ মাৰ্কছ পাইছে। টোটেল 140 লেটাৰ মাৰ্কছ আছে। ফাৰ্ষ্ট ডিভিজন এইবাৰ থাকিলে 62জন, ছেকেণ্ড ডিভিজন 23জন আৰু থাৰ্ড ডিভিজন এজন। এইবাৰ আমাৰ টপাৰ তনুশ্ৰী কলিতা, তাইৰ পাৰ্চেণ্টেজ 90.8, তাই মেট্ৰিকত 76 আছিলে পাৰ্চেণ্টেজ আৰু এইবাৰ হাই ছেকেণ্ডেৰীত বহুতখিনি গ্ৰ'থ হয়, তাই 90.8%, তাই আৰ্টছৰ। তাৰপিছত কৌশিক দাসে স্ক'ৰ কৰিছে 90%, আৰু কৌশিক দাসে কমাৰ্চত, তাৰ যিটো মেট্ৰিকত আছিলে মেট্ৰিকত 67% আছিলে আৰু 67ৰ পৰা 90%লৈকে গৈছে। বাকী জ্যোতিৰ্ময় তালুকদাৰ 89.4, ৰাজশ্ৰী 89.4, মৃন্ময় 88। সেই ধৰণে আমাৰ টোটেল 20গৰাকী ল'ৰা ছোৱালীয়ে 80%ৰ ওপৰত স্ক'ৰ কৰিছে এইবাৰ। আৰু যিহেতু এই অঞ্চলত আমি আৰম্ভণিৰ পৰা বহুত ভাল ৰিজাল্ট আমি দি আহিছোঁ, এই বছৰো বহুত ভাল ৰিজাল্ট। আৰু এই ৰিজাল্টৰ আমাৰ মই ধন্যবাদ জনাম আমাৰ টিচাৰ্ছ, ফেকাল্টি আৰু গোটেই টিম আৰু লগতে আমাৰ গাৰ্জেনখিনি। আৰু মই কংগ্ৰেচুলেট অল দ্য ষ্টুডেণ্টছ। ল'ৰা ছোৱালী বহুত কষ্ট কৰিছে, কাৰণ টিউশ্যন নোহোৱাকৈ, যিটো আমি প্ৰত্যেক বছৰ আমি কৰোঁ যে একেবাৰে টিউশ্যন নোহোৱাকৈ ল'ৰা ছোৱালী 90% স্ক'ৰ কৰাটো সহজ কথা নহয়, সৰু কথা নহয়। সেই কথাটো আমি বাৰে বাৰে আমি ক'বই লাগিব। আৰু ল'ৰা ছোৱালীখিনি যোনখিনি কষ্ট কৰিছে, যোনখিনি মানে ৰিজাল্ট যোনখিনি পাইছে, সেই ৰিজাল্টখিনি আমি এপ্লড কৰিব লাগে, আমি এপ্ৰিচিয়েট কৰিব লাগে। আৰু আশা কৰোঁ যে আগলৈও আমাৰ ল'ৰা ছোৱালীখিনি ইয়াতকৈ ভাল আৰু ইয়াতকৈও ডাঙৰ ৰিজাল্ট কৰিব পাৰে আৰু এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। এই কথাখিনি মই আগতেও কৈছোঁ, এইবাৰো কৈছোঁ যে উই হেভ গট দ্য বেষ্ট ফেকাল্টি টিম, উই হেভ গট দ্য বেষ্ট চিষ্টেম, আৰু প্ৰত্যেক বছৰ বেষ্ট ৰিজাল্ট দি আছোঁ, আগলৈ দিম। নমস্কাৰ, মোৰ নাম শ্ৰী তুলসী কলিতা। মোৰ দেউতাৰ নাম হৈছে শ্ৰী ৰমেশ কলিতা আৰু মাৰ নাম হৈছে মীনাক্ষী কলিতা। মোৰ ঘৰ কৈমাৰী। মোৰ টোটেল মাৰ্ক হৈছে 454 আৰু মই 5টা বিভাগত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। ইংৰাজী, অসমীয়া, পলিটিকেল চায়েন্স, এডুকেশ্যন আৰু লজিকত। 2024। স্কুলখন ভাল আছে, বহুত মেমহঁত বহুত ছাপৰ্টিভ হয়। যিকোনো বিষয়তে আমি যদি মেমহঁতক যিকোনো সময়তে মানে সুধিব বিচাৰোঁ, মেমহঁতে ৰেছপঞ্চ কৰে। গোটেইবিলাক ছাৰ বাইদেউ বহুত ভাল হয়। ডিচিপ্লিন বহুত, মানে আমি ভাবিছিলোঁ যে বহুত ষ্ট্ৰিক্ট হ'ব প্ৰথমতে, কিন্তু ইমানো নহয়। মেমহঁতে আমাৰ কথা বুজে ভালদৰে, সেইখিনি আৰু টিচাৰ হয়, ফ্ৰেংকলি হয় বহুতখিনি। হয়, ভালে লাগিছে আৰু তাই কষ্টৰ ফল পাইছে আৰু বহুতখিনিয়ে কষ্ট কৰিছে তাই, এনেকুৱা কয়। কলেজখনো ভাল, মেমহঁতে মানে ছাৰহঁতে খুব খবৰ কৰি থাকে, এনেকুৱা। হয় হয় হয়, আমিও কিবা এটা হ'লে মেমহঁতক জনাওঁ বাৰু, পঢ়া শুনা কেনেকুৱা, কি চলিছে, বা ব্যস্ত কেনেকুৱা, এনেকুৱা। ভালে পাইছোঁ আৰু আমি এই 2 বছৰ পঢ়াইছোঁ তাইক যিহেতু। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ সংবাদ।